ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক জিলা পৰিষদ আজি হোৱা কেইমাহ হ'ল আমি এটা কাম বিচাৰিবলৈ গ'লো আমাক অংগনবাড়ী মডেল অংগনবাড়ী এটা আপুনি দিয়াব পাৰিলে আমি এটা কাম কৰা নাই আমাৰ মনত দুখ নাই নেকি আমি মনত দুখতে কৰিছোঁ বিজেপি যে আমি কৰিছিলোঁ কোনো নাছিলে আমাক ৰূপজ্যোতি কুৰ্মীৰ পৰা মুক্তি দিয়ক তেখেতক কোনো ধৰণে এইবাৰ যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে ৰূপজ্যোতি কুৰ্মীৰ মন আজিও কংগ্ৰেছতে আছে নেকি যদিও তেওঁ বিজেপি যোগদান কৰিছে কিন্তু তেওঁৰ মন যেন আজিও কংগ্ৰেছত আছে এতিয়া ৰূপজ্যোতি কুৰ্মীৰ পৰা মুক্তি বিচাৰিছে একাংশ লোকে শুনি আচৰিত হৈছে নিশ্চয় পিছে মুক্তি কোনে বিচাৰিছে ৰূপজ্যোতি কুৰ্মীৰ পৰা আমি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব অন কেমেৰা 5 মিনিট 39 ছেকেণ্ডৰ এখন কাজিয়া আৰু এই কাজিয়াখনে উদঙাই দিছে ৰূপজ্যোতি কুৰ্মীৰ স্বৰূপ গতিকে কাজিয়াখনৰ মূল কাৰণ কি এই কাজিয়াখন হোৱাৰ মূল কাৰণ কি সেয়া আপোনালোকক দেখুৱাম এটা ভিডিঅ'ৰ জৰিয়তে গতিকে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক এইটো কেমেৰা কৰক উল্টা হৈ এইটো কেমেৰা কৰক বাইদেউ আমি হয়তো পৰা জয় দুটা এমএলএ ওয়ার্ড মেম্বার জিকাইছো প্রেসিডেন্টের দিকে নরেন্দ্র মোদী ডাঙরে কিবা জিকাইছো কি বলে এইটো আপনি সবসে ওই গলে কথা তো হয়তো হয় না এটি দীপসুরি হয় না কথা বলে বলে মানে হয়তো জিলা পরিষদ হয় না আমার জনপ্রতিনিধি হয় না তেখেতক যদি এমএলএ কাম এটা দিব পাৰে তো আমি তো ব্যক্তি দলৰ এতিয়া হলে তাৰ এইটো হলনি কৰিব নোৱাৰিলে যে দীপচুরি জিলা পরিষদ হয় প্রতিনিধি হয় আমি তেখেতক কেনেকৈ কাম দিম তেখেতৰ এটা প্ৰতিনিধি হয় না এই ভুলটো আমি কৰিছোঁ না বিধায়কে কৰিছোঁ জিলা পরিষদ আজি হোৱা কেইমাহ হ'ল আমি এটা কাম বিচাৰিবলৈ গ'লো আমাক অংগনবাড়ী মডেল অংগনবাড়ী এটা আপুনি দিয়াব পাৰিলে আপুনি 3-4টা কৰিছে ৰাস্তা 14 ফাইনেন্সৰ কাম কৰিলে ৰাস্তা 2-3টা কাম কৰিছে আপুনি অট্টালিকা বনালে আমি বাহৰ খুঁটা কাম ব্যক্তিগত কৰ্মী হয় না দলত আমি কৰি ধৰতা আপুনি 14টা দলৰ পৰা আহিলে 14টা দলৰ পৰা আহি সভানেত্ৰী হৈ গ'ল কিন্তু আপুনি কামবিলাক কৰি ল'লে আমি যে এটা কাম পোৱা নাই আমাৰ মনত দুখ নাই নেকি ব্যক্তিগত লৈ গ'লে ব্যক্তিগত কিমান সুন্দৰ মানে বেলেগ একো নাই তেখেতে কাম নকৰা কাৰণে এই সামান্য কাম নিজৰ ওপৰত কাম এটা ৰ'ব এমএলএ ফাণ্ডত কিবা আমি কাম কৰিব পাইছোঁ নেকি আপুনি কৰিলে আমাৰ বাৰী কাম কৰিলে ৰাস্তাৰ কাম কৰিলে ৰাস্তা আপুনি কেইবাটা কাম কৰিলে এতিয়া আপুনি এতিয়া মুখ্যমন্ত্ৰী ত্ৰিপুল আঁচনি পালে নাই মোৰ যে দুখীয়া মানুহ নাপালে সেই কথাটো আপুনি চিন্তা কৰিব লাগিছিল তেতিয়াই নহয় এতিয়া মোৰ মানুহৰ মহৎ যেন আপত্তি কৰিছে কোনে বুজিলো মোৰ ছোৱালীজনী এপ্লাই কৰিছিলে নাপালে মোৰ ঘৰতে বিজয় নায়ক বোলাটো এপ্লাই কৰিছিলে সিও নাপালে চিন্তা কৰ কাটিলে ধমাধুম নিজৰ নিজৰ কিতাপ সুবিধা ল'লে আপুনি ভিত্তিহীন কথা নকয় আপুনি প্ৰমাণ দিয়ক ভিত্তি দিয়ক মোৰ ছোৱালীজনী যদি কম্পিউটাৰ গৈ পিনি কৰিলে কাটিছে বুলি তাত প্ৰমাণ থাকিব লাগিব ন মোৰ নামটো কেনেকৈ নাহিলে মোৰ ছোৱালীজনী নামটো ক'লে ভিডিঅ' কল কেমেৰা কল কি হ'ব তেওঁ এইটো মিডিয়া হৈয়ে আছে টিভি দেখাব তো ভিডিঅ' কৰি কি লাভ কোন হ'ব আমি মনত দুখতে কৰিছোঁ আজি বিজেপি যেতিয়া আমি কৰিছিলোঁ কোনো নাছিলে জনশূন্য আৰু বিজেপি আজি মানে বিধায়ক ডাঙৰীয়া 4.5 বছৰ হৈছে আমাক কুকুৰ মাতৰি ভাবিলে আমি কুকুৰ নেকি এই মানুহটোক যে কৈ দিলে যে আমি চিনি নাপাওঁ বুলি সেই বৈকষ্ট মানুহজনক আমাক নিদিলে সম্পূৰ্ণ ব্যক্তিগত যারা ব্যক্তিগত আছে তুই কর থানাত কেস দে যা আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত আপুনি আঁচনি পোৱা নাই এতিয়া আপোনালোকে আহিছে দুনিয়াৰ কাম কৰিছে আপুনি মাত মাতিব দুনিয়াৰ কাম কৰিছে মাত মাতিব আপোনাক কোনে প্ৰেচিডেণ্ট বনাব ছোৱালী শুনা মোৰ ৱাৰ্ডত মোৰ ৰাইজে মোক ভোট দিছে মোৰ ৱাৰ্ডত মোৰ ৰাইজে মোক ভোট দিছে তেতিয়া আহিব নোৱাৰিলে
আপোনালোকক কোনে মাতিছিলে ইয়াত? আমিহে কৰিছোঁ। দলৰ তো ময়ো বিজেপি। আপুনি কালি পৰহি আহিছে। বিজেপি কালি পৰহি আহিছে। 91ৰ ওপৰত। আপোনালোকে আপোনালোকে কেলে জানা? আমাক কেলে জানা? জাৰা কৰিছে না? আপুনি আমাক জাৰা কৰা মানে আপুনি কোন? জাৰা নাই। এই মানুহবিলাকক কালি যে বিধায়কে ক'লে চিনি ল'ব। আপুনি দম দিব। আপোনালোকে ইয়াত আহিছিলে দিয়া ব্যক্তিগত বস্তু এটা ওলাই পৰিছে ইয়াত তেওঁৰ কন্যাই বোলে আঁচনি নাপালে মই দম তেওঁৰ দিয়া আমকে নাপালে তেনেকে বস্তু এটা চিনি নাপায়। বিধায়ক হৈ লাভেই নাই। বিৰোধী কৰ্মীয়ে কৈছে। কেতিয়া কোনটো সময় কোন জেগা প্ৰমাণ হয় জানো যে বিজেপি কাৰ্যকৰ্তা কেইজন আছিলে আৰু আপুনি যে কোন জেগাত কৈছিলে আৰু কোন কৈছে মোক কওক না। এইটো জ্যেষ্ঠ কৰ্মী যদি আপোনালোকে নিশ্চিত কিয় কৰিব সেনেকে এমএলএ দৰকাৰ নাই আমাক। এতিয়া আমি ভাতটো চৰুটো খাবৰ কাৰণে বাঢ়ি পিনি খাবৰ কাৰণে আমাৰ কাৰণে অসুবিধা হৈছে। মাৰ কৰি খাইছে। আপোনাৰ লগত মোৰ বহুত যুগৰ আছিলে কথা বতৰাও আছিলে এতিয়া যিটো লৈ পেলাই ইয়াত আহিলে কোনোদিন মোক নক'লে আপোনাক মই সুধিছিলোঁ যে বৰ অৰুণোদয়টো কি হৈছে মই ডকুমেণ্ট এতিয়া নিশ্চয় বুজিলে কাজিয়াৰ সূত্ৰপাতৰ মূল কাৰণ কি। পিছে ৰূপজ্যোতি কুৰ্মীৰ মন যেন আজিও কংগ্ৰেছতে আছে। নিজৰ লাভৰ বাবেহে যেন তেওঁ বিজেপিত যোগদান কৰিলে নেকি, সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে এতিয়া মৰিয়নিৰ বিজেপিৰ বাবে। আৰু এতিয়া বিজেপিয়ে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত অভিযোগৰ ওপৰত অভিযোগ দিছে। পিছে এই অভিযোগসমূহ কি চাওঁ হওক। 2021 চনত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিলে কংগ্ৰেছৰ পৰা। তেখেত অহাৰ পিছত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমি কাৰ্যকৰ্তা আছোঁ তেখেত অহাৰ লগে লগে এই কাৰ্যকৰ্তাসকলক 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে। এতিয়া মাত্ৰ আমি 40% ব্যক্তিহে বাচি আছোঁ। তো গতিকে আমি সেইকাৰণে শ্লোগান দিছোঁ যে আমাক ৰূপজ্যোতি কুৰ্মীৰ পৰা মুক্তি দিয়ক বুলি। আমি আমাৰ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতে আমাৰ মুৰব্বী। আমাৰ দলৰ পৰা নিৰ্বাচিত হৈ ভাৰতীয় জনতা পাৰ্টী বিধায়ক হৈ আজি তেখেতে মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতকো আমি আহ্বান জনাইছোঁ। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ দলত অহা আজি 4.5 বছৰ হৈছে। সেই 4.5 বছৰত আমাৰ 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে। গতিকে আমি মনত দুখ পাইছোঁ। যি সময়ত আমাৰ একো নাছিলে, মই আজি 1991 চনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি কৰা ব্যক্তি। এখেতো সেই একেই, হেমলাই পঞ্চায়তৰ বাপুৰাম গগৈ ডাঙৰীয়া, মংগল দাও একেই, আমাৰ নিৰাকাৰো একেই, গুণাৰাম মাঝিও একেই। আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ 1991 চনৰ পৰা। সেই সময়ত জনশূন্য আছিলে। দলৰ সদস্য এজনক আমি বিচাৰি পাবলৈ কাৰণে অসুবিধাৰ সন্মুখীন হৈ গৈছিলে। আজি সেই সময়ছোৱাত মানুহ তেনেকৈ নাইয়ে আমাৰ মাজত। কংগ্ৰেছৰ চৰকাৰ চলি আছিলে। তেখেতসকলে 65 বছৰ দিন ভাৰত চৰকাৰ ৰাজত্ব কৰিলে। অসমতো তেখেতসকলৰ চৰকাৰ আছিলে। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মানুহ আমাৰ লগ দিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ যায়। এই আমি সূতা কম্বল নাপাম বা অন্য আঁচনিৰ পৰা আমাক কাটি দিব, তেনেধৰণৰ কোনো আঁচনিয়েই নাছিলে কংগ্ৰেছৰ দিনত। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অহা আমাৰ 4.5 বছৰ হ'ল। তেখেতে মানে 15 বছৰ কংগ্ৰেছৰ বিধায়ক হিচাপে আছিলে, কিন্তু তেখেতৰ থকা সময়ত তেখেতে কোনো আঁচনিৰ কাম কৰা নাই। কিন্তু এতিয়া বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টি যিমান আঁচনি ৰূপায়ণ কৰিলে, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, সেই আঁচনিবিলাকেহে তেখেতে কাম কৰি আছে। আমি ভাৰতীয় জনতা পাৰ্টি হিচাপত দলটোক ধৰি ৰাখিলোঁ। বিধায়ক আহিলে আজি আমাৰ মাজত অহাৰ লগে লগে তেখেতে আমাৰ যিসকল কাৰ্যকৰ্তা আছিলে 60% আমাৰ নাইকিয়া কৰি পেলালে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় মোৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতক কোনো ধৰণে এইবাৰ যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। মই মোৰ শ্ৰদ্ধাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ, তেখেতক কোনো ধৰণে যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। যদি দলে ৰূপজ্যোতি কুৰ্মীকে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়া কি কৰিব? তেতিয়াহ'লে আমাৰ বিকল্প ব্যৱস্থা এটাই আছে। আমাক তেখেতে অহাৰ লগে লগে এনেও আমাক নিষ্ক্ৰিয় কৰি পেলালে। তেখেতে মানে এনেধৰণে এটা কাম কৰিলে। এতিয়া তেখেতৰ নেতৃত্বত মণ্ডলবিলাক চলি আছে।
আমাৰ চেলেংঘাট মণ্ডলত দীপজ্যোতি বাইদেউ আছে সভানেত্ৰীৰ হিচাপত তেখেতে আমাৰ যিসকল জ্যেষ্ঠ এতিয়া মই জানিব যে কওঁ গুণাৰাম ডাঙৰীয়া এখেতেই হয় এখেতে ৱাৰ্ড মেম্বাৰটো জিকিয়াৰ পাছত এখেতক বুথৰ পৰা আঁতৰাই পেলালে মংগলদাকো এই একে গতি কৰিলে নিৰাকাৰদাকো সেই বুথ জিকোৱাৰ পিছত আঁতৰাই পেলালে ৰামা কন্ধৰ ডাঙৰীয়াকো সেই একে অৱস্থা কৰিলে বুথ জিকাৰ পাছত তেখেতক আঁতৰাই পেলালে নিজৰ মই মতালি চলিবৰ কাৰণে এই বয়সস্থ ব্যক্তিসকলে থাকিলে দিহা পৰামৰ্শ দিব বুলি ভয়ত যে আমি নতুন মানুহ এজনক নিয়োগ কৰিলে তেখেতে আমাৰ মতে চলিব বুলি সেই চিন্তাধাৰা ৰাখি তেখেতসকলে নতুন নতুন আৰু কংগ্ৰেছী মানুহবিলাক তাতে অন্তৰ্ভুক্ত কৰি পেলালে আপুনি যে এটা প্ৰশ্ন কৰিলে যে যদিহে বিকল্প ব্যৱস্থা কি আছে যদি এখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে আমাৰ দুটাই ব্যৱস্থা থাকিব পাৰে হয় আমি বহি দিব লাগিব ভাৰতীয় জনতা পাৰ্টি আৰু নতুবা আমি 3টা মণ্ডলত 3টা ইণ্ডিপেণ্ডেণ্ট থিয় কৰিব লাগিব নিৰ্দলীয় পাৰ্টি ভাৰতীয় জনতা পাৰ্টি বি টিম হৈ পিনি হয় মৰিয়নি চেলেংঘাট মণ্ডল আৰু কলিয়াপানী মণ্ডল আমি স্পষ্ট কৰি দিছোঁ আমি মনত দুখ পাইছোঁ আজি তেখেতে যদি আমাৰ এই ব্যক্তিসকলক ধৰি ৰাখিলেহেঁতেন আন্তৰিকতা দিলেহেঁতেন আমাৰ তেতিয়া কোনো ক'বলগীয়া একোৱেই নাছিলে কিন্তু দলে ভাবি আছে চাগে সকলোকে সাঙুৰি ৰাখিছে কিন্তু সাঙুৰি নাই ৰখা তেখেতে কংগ্ৰেছৰ দিনত যেনেকৈ মই মতালিকে কাম কৰি আহিছিলে আজি তাৰিখত একেই ইয়াত কংগ্ৰেছৰ নীতি আদৰ্শ তেখেতে নিজে বজাই ৰাখিছে আৰু আজি তাৰিখত তেখেতে ভাবিছে যে মই বিজেপিৰ যিসকল কাৰ্যকৰ্তা মোৰ লগত আগত বিদ্ৰোহ কৰিছিলে মই যেতিয়া কংগ্ৰেছত আছিলোঁ তেখেতসকলক মই বিদ্ৰোহ কৰিছিলে আজি মই বিজেপিত আহিছোঁ তেখেতসকলক মই নিষ্ক্ৰিয় কৰোঁ গতিকে অনাগত দিনত ইয়াত বিজেপিৰ কোনো ব্যক্তি নাথাকিব মই কংগ্ৰেছেও আৰু বিজেপি নামত বিজেপি কাইলৈ মই যদি ইচ্ছা কৰে মই কংগ্ৰেছলৈ গুচি যাব পাৰোঁ তেখেতৰ মন্তব্যটো মনত ধাৰণা বিচাৰ ভাৱ ধাৰা সেইটোৱে আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া এনেবোৰ কথাই প্ৰভাৱ পেলাব নেকি তাৰোপৰি কাৰ হাতলৈ যাব এতিয়া মৰিয়নি সমষ্টি নিৰ্বাচনত ৰাইজে নিৰ্ণয় কৰিব এতিয়া মৰিয়নি সমষ্টিৰ ভৱিষ্যত পিছে আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত ধন্যবাদ